Hello everyone, welcome back to my channel. আজিৰ এটা স্পেশাল ৰেচিপি লৈ আহিছো আপোনালোকৰ ওচৰলৈ এয়া চাওক এয়া হল স্পেশাল নেপালী চাটনি মানে তিলৰ চাটনি দুই ধৰণে বনাম সো তাকে আপোনালোকৰ লগত শেয়াৰ কৰিম ফাৰ্স্ট ৰেচিপিটো আহক স্টাৰ্ট কৰো তাৰ আগতে আমি তিলটো এনেকে ভাজি লব লাগিব তাৰ পিছত পিচিব লাগিব এনেকে ভাজি লৈ লওঁ ইয়া দেখিছেনে ফুটিছে কেনেকে এতিয়া সসপেন এটা এনেকে বহাই লৈছো আৰু গৰম হোৱাৰ পিছত তেল দি দিছো তেলটো গৰম হোৱালৈকে ৰখিম তাৰ পিছত অকমান পাঁচপুৰণ দি দিছো লগতে পিয়াজো দি দিছো আৰু পিয়াজ ব্ৰাউন কালাৰ হোৱালৈকে ভাজিম পিয়াজ ফ্ৰাই কৰি হৈ গল এতিয়া ইয়াত দিম আনাৰস এনেকে সৰু সৰুকে পিচ কৰি লৈছো আৰু এতিয়া গুটেখিনি দি দিম তাৰ পিছত ফ্ৰাই কৰি লম এয়া গুটেখিনি মিক্স কৰি ললো আৰু এতিয়া ইয়াত দিম হালদি 1 চামুচ তাৰ পিছত গুটেখিনি এনেকে মিহলাই লম তাৰ পিছত দিম মছলাখিনি ইয়াত মছলাত গুটেখিনি একেলগে দি দিছো জিৰা গুড়া ধনিয়া গুড়া আৰু গৰম মছলা গুটেখিনি আৰু ইয়াৰ পিছত নিমখ দি দিছো এটো ধৰক মিঠা টেঙা গুটেখিনি হ'ব যে হেকাৰণে ইয়াত অকমান এয়া জলকীয়া দি দিছো 1 চামুচ তাৰ পিছত ইয়াত অকমান চেনি দি দিম যাতে মিঠাও হওক চেনি দিয়াটো দেখাব নহলগে এতিয়া গুটেখিনি ঢাকি থৈ দিম আৰু গ্যাসটো মিডিয়াম ফ্লেট হ'ব যাতে দেই না যায় আৰু ধুনীয়াকৈ সিজি যায় এয়া এতিয়া অকমান পানী ওলাইছে যেতিয়া এটো নিজে নিজে শুকাই যাব এয়া দেখিছেনে শুকাইছেই আৰু এতিয়া ইয়াত আমি তিল যেটো ফ্ৰাই কৰি থৈছিলো গ্ৰাইন্ড কৰি থোৱা সেইখিনি মিক্স কৰি লম গ্যাসৰ পৰা নমাই লৈ পেলাই কাৰণ আমাৰ এইখিনি চাটনিটো খিজি গল ৰেডি হৈ গল এতিয়া গুটেখিনি মিক্স কৰি লম তাৰ পিছত আমাৰ তিলৰ চাটনিটো খাবলৈ ৰেডি হৈ যাব এতিয়া লাষ্টত ইয়াত ধনিয়া দি দিম এয়া হল বন ধনিয়া মানে জংগলী ধনিয়া বুলি কয় হেতু এয়া চাওক দেখিবলৈ কি ধুনীয়া লাগিছে আৰু খাইও খুব ভাল লাগে এটো হল তিলৰ চাটনিৰ প্ৰথম ৰেচিপি ইয়াৰ পিছত দেখুৱাম সেকেন্ড ৰেচিপি যেটো ভালকে দেখুৱাব নহল হলেও দেখুৱাইছো এয়া চাওক সেকেন্ড ৰেচিপিটো বনাবলৈ হলে প্ৰথমতে তেল গৰম কৰি মানে কেৰাহী গৰম কৰি তেল দি দিছিলো পিয়াজ দিলো তাৰ পিছত এনেকে বুট তিয়াই থোৱা বুটো দিলো আৰু তাৰ পিছতে দেখুৱাব হল এয়া জলকীয়া গুড়া আমাৰ নিজে ঘৰতে জলকীয়া গুড়া কৰি থয় সো খেয়া 3 চামুচ দিলো আৰু গুটেখিনি ধুনীয়াকৈ লৰাই লম তাৰ পিছত আমি ইয়াত দিম ঔটেঙা এয়া কাৰণ ঔটেঙা দি পেলাই বনাই খাই খুব ভাল লাগে গুটেখিনি কমসে কম 3টা মান ঔটেঙা কলি ঔটেঙা কাটি থোৱা এনেকা পিসকে কাটি থব লাগে আৰু এনেকে গুটেখিনি এতিয়া মিক্স কৰি লম মিক্স কৰি লোৱা পিছত ভালদৰে মিহলাব লাগিব মিক্স কৰি ভাজিম আৰু ইয়াত এতিয়া দিম হালধি নিমখ আৰু বাকি মছলাখিনি দি দিম কি দিম এতিয়া কৈ আছো এয়া বনাই আছে পেহিয়ে এয়া মছলা দি দিলে তাৰ পিছত ইয়াত গুটে মছলা মায়ে ঘৰতে বনাই থয় সো গুটে একেলগে দি থোৱা আছে গৰম মছলা হওক এতিয়া চাও কি ধুনীয়াকৈ সিজি আছে আৰু ইয়াত পানী সানিকো দিব নালাগে তেনেকে সিজি যাব আমাৰ মানে ফ্ৰাই কৰি হৈ গল গুটেখিনি আচাৰ আৰু ইয়াত দিম এতিয়া অথনি যেটো দেখুৱাইছিল আপোনালোকক ফ্ৰাই কৰি থোৱা তিল সেইখিনি মানে কেৰাহীটো নমোৱা পিছতহে সেইখিনি গুটেখিনি মিক্স কৰি লব লাগিব কাৰণ যেতিয়া গ্যাসত খিজুৱাই থকা হয় তেতিয়া মানে তিলটো আগতীয়াকৈ দি দিলে তিতা হৈ যায় খাবলৈ সেইকাৰণে এইখিনি গুটেখিনি আচাৰটো নমাই পেলাই দি দিম আৰু এইখিনি মিক্স কৰি আছে মানে মোক এই সবজি মানে ৰেচিপিটো বনাবলৈ মা আৰু পেহিয়ে হেল্প কৰি দিছে সৰু পেহিয়ে তাৰ পিছত এইখিনি গুটেখিনি মিহলাই লল আৰু মিহলাই পেলাই আপোনাক দেখুৱাইছো কেনেকা লাগে আৰু ইয়াত ওপৰৰ পৰা অকমান ধনিয়াটো ছটিয়াই দিব তেতিয়া তাৰ স্মেলটো বহুত ধুনীয়া আহে আৰু খাবলৈ খুব বিৰাতে ভাল হয় ইয়াৰ পিছতে আচাৰৰ টেষ্টটো আৰু ভাল আহিব কাৰণে আপোনালোকে অকমান নেমু চেপি দিব পাৰে এনেকে এটা পিসটো নেমু চেপি কেইটোপলমান দি দিব তেতিয়া অকমান খাবলৈ জ্বলা টেঙাও হ'ব আৰু জ্বলাটো অকন কম হোৱা দেখি পেলাই মায়ে আৰু 1 চামুচ দি দিলে এতিয়া গুটেখিনি মিহলাই লম তাৰ পিছত এইখন খাব আৰু কি ধুনীয়া লাগে এটো চেলুটিৰ লগত খাই খুবেই ভাল লাগে সো আজি ৰেচিপিটো ইয়াতে খামৰি মাৰিছো আৰু কব আপোনালোকে যে চাই কেনেকৈ লাগিল ভিডিওটো আৰু যদি ভাল পায় তেনেহলে প্লিজ লাইক আৰু শেয়াৰ কৰি দিব লগতে কোনোবা চেনেলত নতুনকৈ আহিছে তেনেহলে সাবস্ক্ৰাইব কৰিব নাপাহৰিব তেতিয়ালৈকে বাই বাই সকলো থাকক